সমগ্ৰ দেশ তথা ৰাজ্যখনৰ লগতে বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ নৱগঠিত পাকা বেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত চকীৰ ভিটাস্থিত উৰ্মিমালা আদৰ্শ সংগঠনৰ উদ্যোগত আৰু সংগঠনটোৰ কাৰ্যালয় প্ৰাংগণত আজি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। তদুপলক্ষে উৰ্মিমালা আদৰ্শ সংগঠনটোৰ সভানেত্ৰী মালেকা আহমেদৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অনিতা বৰ্মনে। উক্ত অনুষ্ঠানত ক্ৰমে বৰপেটা বাৰৰ অধিবক্তা জেছমিনা আহমেদ, অংগনবাদী কৰ্মী সৰজুৰাই মণ্ডল, ময়ূৰজান নেছা, উৰ্মিমালা আদৰ্শ সংগঠনৰ সভানেত্ৰী মালেকা আহমেদ, উপ সভানেত্ৰী হামিদা বেগম, নাৰ্ছ হেলমিনা খাতুন, পাহাৰী দাস, সাংবাদিকদ্বয় প্ৰদীপ কুমাৰ চৰকাৰ, সোহাইল ৰাজা আৰু ৰহমত আলী আদি বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকি আন্তৰ্জাতিক নাৰী দিৱসৰ ইতিহাসৰ তাৎপৰ্য, উদ্দেশ্য, কৰণীয় আদি বিষয়ত তথ্য সমৃদ্ধ গঠনমূলক ভাষণ প্ৰদান কৰে। এই সজাগতামূলক সভা পূৰ্বে সংগঠনটোৱে এটি শোভাযাত্ৰা উলিয়াই সমাজৰ হিতৰ নিমিত্তে বিভিন্ন শ্লোগান দিয়াৰ লগতে বাটৰ নাট প্ৰদৰ্শন কৰে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, JNKD নিউজ। আন্তর্জাতিক নারী দিবস হিসাবে আপনি এগৰাকী নার্স, আপনি রাইজক কি আহ্বান জানাব? আমি রাইজক এইটো আহ্বান জনাম যাতে আমাৰ কম বয়সীয়া ল'ৰা ছোৱালী বিয়া দিয়াৰ পিছত আমাক বহুত প্ৰব্লেমে দেখা দিয়ে। যেনে আমাৰ কম বয়সত যদি ডেলিভাৰী ৰক্তহীনতাৰ অভাৱত বহুত মানে আমাৰ ডেলিভাৰী মৃত্যুমুখত পৰিব লগা হয় আৰু চাইল্ড ডেথ বা মেটাৰ্নিটি ডেথ বহুত হোৱা দেখা যায়। গতিকে আমি এইটো বন্ধ কৰাৰ কাৰণে আমি বহুত তাৰমানে চেষ্টা কৰিব লাগিব। চব আপোনাৰ নামটো ক'ব? আমি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আমি একত্ৰিত হৈছোঁ ইয়াতে। আমি সমাজক মেছেজ দিব বিচাৰিছোঁ আমাৰ সম অধিকাৰ, আমি পুৰুষ মহিলাকে সমান। আমি সমাজক দিব বিচাৰিছোঁ বাল্য বিবাহ বন্ধ কৰক, তাৰমানে শিশু শ্ৰমিক বন্ধ কৰক, ভ্ৰূণ হত্যা বন্ধ কৰক, নাৰীক মৰ্যাদা দিয়ক, এই আশাৰে আমি ওলাই আহিছোঁ। আমি ইয়াৰ পৰা বাটৰ নাট কৰিছোঁ, চাফাই অভিযান কাম কৰিলোঁ। সমাজত আমি বাটৰ নাটৰ অভিনয় দেখুৱালোঁ যে আমি মহিলা কোনো গুণেই কম নহয়। কিমানজন মহিলা আপোনালোকে ইয়াতে একত্ৰিত হৈছে? আমি 100জন মহিলা একত্ৰিত হৈছোঁ। আমাৰ ইয়াৰ আগতো পঞ্চায়ততো কিবা প্ৰগ্ৰাম আছিল, তাতেও আমাৰ মহিলাখিনি, আমাৰ উৰ্মিমালা চিয়ালাপৰ বহুত কেডাৰখিনি তাতে মানে কাম কৰি আহিছে। আপোনালোকে সমাজক ভাল দিশত লৈ যাবলৈ কেনেকুৱা ধৰণৰ পদক্ষেপ লৈ আছে? আমিতো সমাজত বাল্য বিবাহ 1 নম্বৰত বাল্য বিবাহ বন্ধ কৰিছোঁ, নাৰী নিৰ্যাতন বন্ধ কৰি আছোঁ, আমি যৌতুক প্ৰথা বন্ধ কৰি আছোঁ, ছোৱালীক উচ্চ শিক্ষিতৰ কাৰণে উৎসাহিত কৰি আছোঁ, কোনোবা ঘৰত যদি মদ ভাং সেইবিলাকো মানে বন্ধ কৰিছোঁ। আমি মহিলাই এইবিলাক কৰিবলৈ সক্ষম হৈছোঁ আৰু আগতে এইবিলাক কৰিয়েই যাম। আমি মানে নতুন প্ৰজন্ম আহি অহা মহিলাবোৰক কি আমি উঠি অহা মহিলাসকলক এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে আহক, আগবাঢ়ি আহক, উচ্চ শিক্ষিত হওক, তাৰপিছত কোনো ভয় কৰিব নালাগে, আমি আগবাঢ়ি যাব লাগে। বেয়া চকুৰে চাইছে আমি কি কৰোঁ, আমিতো পইচা এটা 10 টকা এটা উপাৰ্জন কৰোঁ, আমিতো ঘৰতে মানে চাপোৰ্ট দিওঁ না, আমাৰ পৰিয়ালৰ লগত হাজবেণ্ডক, ঘৰক, মা দেউতাকক চাপোৰ্ট দিওঁ। আমিতো আৰু সেইটো লৈ বেলেগ কিবা কামত খৰচ নকৰোঁ, কিন্তু আমাক মৰ্যাদা কিয় নিদিয়ে? যিমানে আন্তৰ্জাতিক দিনতো যিমান মৰ্যাদা দিছে, আন্তৰ্জাতিক নাৰী দিৱস আমি জাকত জমকে সকলো চৰকাৰী অনুষ্ঠানত এইটো অনুষ্ঠান পালন কৰা হৈ আছে, তথাপি আমি সন্মানিত নহওঁ বা আমি সেইখিনি মৰ্যাদা আজিও পোৱা নাই। এইটো ক'ব গ'লে 4 দিন 5 দিন মাহ ভৰি ক'লেও সেইখিনি কথা শেষ নহ'ব। আমি ঘৰত যে কাম কৰোঁ, ৰাতিৰ পৰা আৰম্ভ কৰি ৰাতিপুৱালৈকে নন ষ্টপ কাম কৰোঁ, তথাপিয়ে আমাক গিৰিয়েকে হওক, ঘৰত শাহু শহুৱে হওক, আমাক মৰ্যাদা ভাবে যে এইবিলাক আমাক কাম কৰিবই লাগিব, দৈনন্দিন ৰুটিন। আমাক অলপ মৰ্যাদা যদি দিয়ে, আমাক যদি কয় যে নাই আমাৰ বোৱাৰী বহুত কাম কৰিছে, আমাৰ অন্তৰত কিমান ভাল পাম। আমি যিমানখিনি আয়োজন কৰোঁ, যেতিয়া ঘৰৰ মানুহে কয় আজি আয়োজনখিনি বহুত ভাল হৈছে, আজি চব্জিখিনি বহুত সোৱাদ হৈছে,
আমি যিমানখিনি কষ্ট কৰোঁ সেইখিনি আমাৰ গাত নালাগে, মনত এটা আনন্দৰ এটা ভাৱ আহে, সেইখিনি কিন্তু আমাক নকয়। ক'ৰবাত নিমখ কম হৈছে নেকি চব্জিত সেইটোলৈ গালি দিয়ে, ক'ৰবাত চোতালটো মানে ভালকৈ চাফা হোৱা নাই সেইটোলৈ। আপোনালোকে ইয়াতে কিয় সমবেত হৈছে? আমি আজি বিশ্ব নাৰী দিৱস উপলক্ষে আজি এৱাৰনেছ কৰিছোঁ, আমি সেইকাৰণে একেলগে হৈছোঁ। আপোনালোকে নাৰী দিৱস উপলক্ষে যিটো সমাজক আপোনালোকে কি মেছেজ দিব বিচাৰিছে? সম অধিকাৰৰ কাৰণে এইটো মেছেজ দিব পাৰোঁ, পুৰুষ মহিলাকে সমান। কেতিয়াৰ পৰা আৰম্ভ হৈছে এইটো আপোনালোকে গম পায়? এইটো 1922 চনৰ পৰা আৰম্ভ হৈছে। আমাৰ ইউৰিয়ান তাৰপৰা এছিয়া দেশতে বেলেগ কাণ্ট্ৰিৰ আগত আছিল, আমাৰ ভাৰততো 2022 চনৰ পৰা হৈছে। আপোনালোকৰ কিমানটা চেল ইয়াতে সংযোগ আছে? এতিয়া আমি এটা উৰ্মিমালা মডেল সংগঠনৰ পৰা হৈছে, এটা চেল আছে আমাৰ ইয়াত। ঠিক আছে। ল'ৰা ছোৱালীৰ মাজত